সদায় মানুহবিলাকে ডে টু ডে লাইফত বহুতো বস্তুৰ তুলনা কৰে এটা ফোনৰ লগত আন এটা ফোনৰ তুলনা কৰা হয় এজন মানুহৰ লগত আন এজন মানুহৰ তুলনা কৰা হয় পাৰ্টিকুলাৰ কিছুমান বস্তু আইছো আমি অললৈ কেনেকে যাব পাৰিম মেইন কোৱেশ্চন অহাকালিতো আমি দেখা নাই আমি ভৱিষ্যতটো কেতিয়াও দেখা নাই সো আমি কেনেদৰে ক'ব পাৰো এইটো কথা এইটো সকলোকৈ ডাঙৰ কনফিউজিং কোৱেশ্চন নহয় জানো এটা বহুত ডাঙৰ কোৱেশ্চন এটা বহুত ডাঙৰ কনফিউজন আৰু এইটোৱেই হৈছে প্ৰবলেম অফ ইন্ডাকচন হেল্ল' my dear thinkers তোমালোকৰ বাবে মই আজি এনেকুৱা এটা ভিডিও আনিছো যত তোমালোকৰ one shot goal তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ গুছি গৈছে কিন্তু 30 মিনিটছত তোমালোকক প্ৰথম চেপ্টাৰটোৰ অল ইম্পৰ্টেন্ট টপিকস যিমানখিনি ইম্পৰ্টেন্ট কথা আছে আমি গুটেইখিনি আজি আধা ঘণ্টাৰ ভিতৰত 30 মিনিটৰ ভিতৰত গুটেইখিনি কভাৰ কৰিম সো দেৰি কিয় কৰিয়া এতিয়া আমি জলদি এইটো স্টাৰ্ট কৰিব লাগে ৰাইট সো ইন্ডাকচন ইন ইটস কাইন্ড ফাৰ্স্ট আমি বুজিব লাগিব যে ইন্ডাকচন ইয়াত কি আছে মেইনলি মই তোমালোকক এটা কথা কও যে প্ৰতিদিনে তোমালোকে ৰাতিপুৱা সূৰ্যটো পূব দিশৰ পৰা উদয় হোৱা দেখি আহিছা এতিয়ালৈকে দেখি আহিছা বা তোমালোকে জানা যে সূৰ্যটো সদায় পূব দিশৰ পৰা উদয় হয় এতিয়া তুমি যদি কোৱা অহাকালিও সূৰ্যটো পূব দিশৰ পৰাই উদয় হ'ব এতিয়া এইটো কথা তোমালোকে কেনেদৰে ক'ব পাৰিছা কাৰণ কালিও তোমালোকে দেখা নাই তো কেনেদৰে তোমালোক নিশ্চিত হলা যে অহাকালিও সূৰ্যটো ঠিক পূব দিশৰ পৰাই উদয় হ'ব এইটো সকলোকৈ ডাঙৰ কনফিউজিং কোৱেশ্চন নহয় জানো এটা বহুত ডাঙৰ কোৱেশ্চন এটা বহুত ডাঙৰ কনফিউজন আৰু এইটোৱেই হৈছে প্ৰবলেম অফ ইন্ডাকচন আগমনৰ প্ৰধান সমস্যা আমি কেনেদৰে আমি ফিউচাৰৰ কথা ক'ব পাৰিম তো আজি আমি মেইনলি এই চেপ্টাৰটো ডিসকাস কৰিম ইন্ডাকচন কি হয় ইন্ডাকচনৰ টাইপস কি থাকে সাইন্টিফিক ইন্ডাকচন কি হয় এনালজি কি হয় আনসাইন্টিফিক ইন্ডাকচন কি হয় বহুতো কথা কিন্তু একদম জলদি আৰু মেইন পইণ্টস কেইটা কি থাকিব ইয়াতে ৰিলেশন বিটুইন ইন্ডাকচন এন্ড ডিডাকচন ইন্ডাকচন কি হয় ডিডাকচন কি হয় সো ইন্ডাকচন মানে আমাৰ কি হয় আগমন means আমি কম দৃষ্টান্তৰ পৰা বিশেষ কিছুমান পাৰ্টিকুলাৰ ইনস্টেন্সেস বা ইভেন্ট যিকোনো ঘটনা পৰিঘটনাৰ পৰা এটা পাৰ্টিকুলাৰ কিবা এটা প্ৰপজিশন গঠন কৰিম ঠিক আছে সো ইন্ডাকচন moves from particular instances to universal truth based on the experienceৰ পৰা বেসড কৰি ঠিক আছে এম টু কি হয় ফৰ্মেল আৰু মেটেৰিয়েল দুটাৰ কি হয় ফৰ্মেল এন্ড মেটেৰিয়েল ট্ৰুথ হয় ওকে মেইনলি ইন্ডাকচন টু দুটাৰ লগতে জড়িত মিন্স বস্তুগত সত্যতা আৰু আকাৰগত সত্যতা আনহাতে তাৰ অপোজিট কি হৈছে ডিডাকচন মিন্স ডিডিউস মই আগতে কৈছো তোমালোকক যে ৰিডিউস এন্ড ডিডিউস বুজিবলৈ খুব ইজি এন্ড সিনোনিমস যেন ৰাইমিং ওয়াৰ্ড যেন লাগে সিনোনিমস নহয় বাৰু বাট এইটো ৰাইমিং ওয়াৰ্ডৰ নিচিনাকৈ মনত ৰাখা ৰিডিউস মিন বেছিৰ পৰা কম কৰা ডিডিউসৰ মিনিংটো সেম হয় সো ডিডিউস মানে কি হ'ব যেতিয়া আমি ইউনিভাৰ্সালৰ পৰা পাৰ্টিকুলাৰলৈকে আহিম অৰ্থাৎ সাৰ্বিকৰ পৰা আমি বিশেষলৈকে গতি কৰিম সেইটোৱে হৈছে ডিডাকচন ঠিক আছে ইয়াৰে মেইন যেটো ফোকাস আছে সেইটো ফৰ্মেল মিন্স আকাৰৰ ওপৰতহে এইটো ডিপেন্ড কৰে মেইনলি আকাৰিক সত্যতা ইয়াত মানি লোৱা হয় মেইন কথা এইখিনি আমি মনত ৰাখিব লাগে তাৰ পিছত আহিব যেটা মেইন দুটা ব্ৰাঞ্চ যি হয় এই দুটা মেইন ব্ৰাঞ্চৰ কথা আমি জানিলো ঠিক আছে এতিয়া ৰিজনিং ভিজেস আৰ্গুমেন্ট কি হয় ৰিজনিং টু এটা মেন্টাল প্ৰসেস হয় ৰিজনিং এটা মেন্টাল প্ৰসেস মিন্স আমি মগজুত দুটা ধাৰণা দুটা কনসেপ্টৰ মাজত কেনেদৰে আমি ৰিলেশনশিপ বিল্ড কৰিছো সেইটো হ'ব ৰিজনিং এন্ড আৰ্গুমেন্ট কি হয় যেটো ভাৰ্বাল এক্সপ্ৰেছন থাকে যেতিয়া আমি সেই মগজুৰ চিন্তা ধাৰণাখিনি আমি মুখেৰে ভাষাৰে প্ৰকাশ কৰিম সেইটোৱে হৈছে আৰ্গুমেন্ট সো আৰ্গুমেন্ট আৰু ৰিজনিংৰ মাজত আই হোপ তোমালোকে ডিফাৰেন্সখিনি বুজি পাইছা এতিয়ালৈকে ফৰ যেটো বন্ড থাকে সেইটো হৈছে ইন্ডাকচনে মেইনলি জেনাৰেল ল এটা কি কৰে এস্টাব্লিশ কৰে মিন্স পাৰ্টিকুলাৰ ইনস্টেন্সেসৰ পৰা গৈ পিনে এটা জেনাৰেল ল এটা জেনাৰেল প্ৰপজিশন এস্টাব্লিশ কৰে আৰু যেটো জেনাৰেল প্ৰপজিশন ডিডাকচনত ইউজ হয় এজ এ ফাইনেল প্ৰেমিস প্ৰথমতে আধাৰ বাক্য হিচাপত সেই সিদ্ধান্তটোৱে ব্যৱহৃত হয় সো ৰিলেশনশিপটো হৈছে এনেকুৱা ডিডাকচন আৰু ইন্ডাকচনৰ মাজত দেন প্ৰবলেম অফ ইন্ডাকচন অলৰেডি মই তোমালোকক কৈছো এইটো কথা যে ধৰি লোৱা এটা লাইভ এক্সাম্পল দিও তোমালোকক ইয়াৰ ওপৰতে যে তুমি আম বহুত ভাল পোৱা আমৰ সিজন চলি আছে সো আমৰ এক্সাম্পল দিও আম তুমি বহুত ভাল পোৱা আৰু তুমি তোমাৰ দেউতাক কলা যে দেউতা আজি মোৰ আম খাবলৈ বহুত মন গৈছে সো তোমাৰ দেউতাই গল আৰু বেলেগ দোকানৰ পৰা জাস্ট তোমাৰ ভালৰ কাৰণে তুমি যাতে ভাল পোৱা তাৰ কাৰণে কি কৰিলে বেলেগ দোকানৰ পৰা 3খন 4খন দোকানৰ পৰা আম কিনিলে যাতে তুমি ভাল মেটেৰিয়েলটো পোৱা ভাল আমখিনি পোৱা সো বেলেগ দোকানৰ পৰা একদম বাছি ভালখিনি লৈ আহিলে তেন তোমাক খাব দিলে
তুমি গোটেই কেইটা আমে মিঠা পালা, খুব টেষ্টি পালা, ঠিক আছে। এতিয়া এই মিঠা আমকেইটা খাই পিনে তুমি এটা কথা ক'ব পাৰিবা নেকি যে পৃথিৱীত যিমান আম আছে সকলোবিলাক মিঠা হয়? তুমিতো পাৰ্টিকুলাৰ কেইটামান আমহে টেষ্ট কৰিছা, পৃথিৱীত যিমান আম আছে তুমি গোটেইখিনি একেলগে বাৰু টেষ্ট কৰিব পাৰিবা নেকি? নিশ্চয় নোৱাৰা। চ' এইটোত কি কৰ, ইয়াৰ মেইন ক'ৰ যিটো প্ৰব্লেম হয় এইটোৱে প্ৰব্লেম হয় যে ইণ্ডাকশ্যনত এটাই মেইন প্ৰব্লেম, আমি পাৰ্টিকুলাৰ মিনছ কেইটামান বিশেষ দৃষ্টান্তহে পৰ্যবেক্ষণ কৰিব পাৰোঁ আৰু তাৰ আধাৰত আমি এটা সামান্য বচন প্ৰতিষ্ঠা কৰোঁ। চ' আমি যেতিয়া গোটেইখিনি বস্তু পৰ্যবেক্ষণ কৰিবই নোৱাৰোঁ, সামান্য বচনলৈ আমি কেনেদৰে আহিম? সেইটো হৈছে ইণ্ডাকশ্যনৰ আটাইতকৈ ডাঙৰ কুৱেশ্যন। ফৰ এক্সাম্পল, মই তোমালোকক সুধিলোঁ ন, সূৰ্যৰ পূৰ্বৰ পৰা যে উদয় হয় সেইটো আমি কেনেদৰে ক'ব পাৰিম? কাৰণ অহাকালিতো আমি দেখা নাই, আমি ভৱিষ্যতটো কেতিয়াও দেখা নাই। চ' আমি কেনেদৰে ক'ব পাৰোঁ এইটো কথা? তো এইটোৱে হৈছে ইণ্ডাকশ্যনৰ মেইন প্ৰব্লেম। কিন্তু এই যিটো প্ৰব্লেম আছে, হাউ can we live from observing some limited instances, মই যিটো ক'লো, to confidently making a claim about all instances, সকলো ইনষ্টেন্সেছৰ বিষয়ে আমি কেনেদৰে কৰিব পাৰিম? যেতিয়া আমি পাৰ্টিকুলাৰ কিছুমান বস্তু আহিছোঁ আমি অললৈ কেনেকৈ যাব পাৰিম? মেইন কুৱেশ্যন। আৰু ইয়াৰ এনচাৰ হিচাপত আমি দুটা বস্তু পাম, দুটা পিলাৰ পাম ছাপৰ্টৰ বাবে। তাৰ এই কুৱেশ্যনটোৰ এনচাৰ হৈছে দুটা টুইন পিলাৰ, মানে যি দুটা হৈছে মূল নীতি, আৰু সেই নীতি দুটা হৈছে ল অফ কজেশ্যন এণ্ড ল অফ ইউনিফৰ্মিটি অফ নেচাৰ, মানে প্ৰকৃতিৰ একৰূপতা বিধি আৰু এটা হৈছে কাৰ্যকাৰণ বিধি। তো আই হোপ এইখিনিও তোমালোকে ধুনীয়াকৈ বুজি পাইছা। দেন ক্লাছিফিকেশ্যন অফ ইণ্ডাকশ্যন, আমি মেইনলি যিগতিকে ইণ্ডাকশ্যন এণ্ড ইটছ কাইণ্ডছ পঢ়িছোঁ, চ' আমি ইণ্ডাকশ্যনৰ প্ৰকাৰকেইটা জানিবই লাগিব। ইণ্ডাকশ্যনটো হৈছে জে এছ মিলৰ মতে, অৰ্থাৎ জন ষ্টুৱাৰ্টছ মিল, এইটো মনত ৰাখিবা, জে এছ মিলৰ ফুল ফৰ্মটো মনত ৰাখিবা, ইট ইজ মষ্ট ইম্পৰ্টেণ্ট ওৱান। জে এছ মিলৰ মতে ইণ্ডাকশ্যনৰ মেইনলি দুটা ভাগ আছে, এটা আছে প্ৰকৃত আগমন আৰু এটা আছে তথাকথিত আগমন, মিনছ ইণ্ডাকশ্যন প্ৰপাৰ এণ্ড ইণ্ডাকশ্যন ইম্প্ৰপাৰলি চ' কল্ড। এই দুটা হৈছে তাৰ টাইপছ কেইটা। এতিয়া চাইণ্টিফিক ইণ্ডাকশ্যন ইণ্ডাকশ্যন প্ৰপাৰ মিনছ প্ৰকৃত আগমন, ইয়াৰ মেইনলি তিনিটা ডিভিজনছ আছে, আৰু সেই তিনিটা ডিভিজনছ হৈছে চাইণ্টিফিক ইণ্ডাকশ্যন, আনচাইণ্টিফিক ইণ্ডাকশ্যন এণ্ড এনালজি। আমি তাৰ ওপৰতো ডিছকাছ কৰিম কি হ'ব পাৰে। দেন ইণ্ডাকশ্যন ইম্প্ৰপাৰলি চ' কল্ডৰ হৈছে পাৰফেক্ট ইণ্ডাকশ্যন মিনছ পূৰ্ণ আগমন, ইণ্ডাকশ্যন বাই পাৰ্চিটি অফ ৰিজনিং মিনছ ঘটনা সংযোজন থাকিব, কলকেশ্যন অফ ফেক্টছ ঘটনা সংযোজন থাকিব, আৰু এইকেইটা মেইনলি এটা কথা যে তথাকথিত আগমন বা আগমনাভাস, ইয়াক আগমনাভাস বুলি কোৱা হয়। ইংলিছত ক'লে এইটো হৈছে ইণ্ডাকশ্যন ইম্প্ৰপাৰলি চ' কল্ড, বাট যদি আমি অসমীয়াত কওঁ সেইটো হৈছে আগমনাভাস বা তথাকথিত আগমন। এতিয়া ইয়াৰ যিকেইটা নাম আছে, যিকেইটা বিভাজন আছে, সেইকেইটা প্ৰায় বহুত কম অহা দেখা যায় কুৱেশ্যন, মানে তোমালোকৰ এক্সামত এইটো বহুত কম আহে। জাষ্ট নামকেইটা তোমালোকে জানিলে হ'ল, কিন্তু তোমালোকে কি কৰিব নালাগে, ইয়াৰ বিশেষকৈ ডিফাইন কৰিব নালাগে, ডেফিনেশ্যন জানিব নালাগে, ইয়াৰ এক্সাম্পল চাব নালাগে। আমাৰ মেইন ক'ত ফ'কাছ থাকিব লাগিব, ইণ্ডাকশ্যন প্ৰপাৰত আমাৰ মেইন ফ'কাছটো থাকিব লাগিব, আৰু ইয়াৰ গোটেইকেইটা পাৰ্ট মষ্ট ইম্পৰ্টেণ্ট এইটো চেপ্টাৰৰ বাবে। নেক্সট শ্লাইডলৈ যাওঁ, চাইণ্টিফিক ইণ্ডাকশ্যন। এতিয়া চাইণ্টিফিক ইণ্ডাকশ্যন মানেনো কি? Scientific induction in the process of establishing a certain universal rule by observing particular instances based on the law of causation. Law of causation and law of uniformity of nature mean প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত প্ৰতিষ্ঠা কৰি, ভিত্তি কৰি এটা বচন প্ৰতিষ্ঠা কৰা হয়, এটা সামান্য সংশ্লেষক বচন প্ৰতিষ্ঠা কৰা হয় কিহত? চাইণ্টিফিক ইণ্ডাকশ্যনত। আৰু ইয়াৰ যিটো কনক্লুজন থাকে, যিটো সিদ্ধান্ত থাকে, সদায় নিশ্চিত স্বভাৱৰ হয়, কেতিয়াও সম্ভাৱনামূলক নহয়, কাৰণ ইয়াতে দুটা মেইন পিলাৰ ইউজ কৰা হয়, প্ৰকৃতিৰ একৰূপতা বিধি, যাৰ মতে প্ৰকৃতিয়ে সদায় একে আচৰণ কৰে, একে পৰিৱেশত প্ৰকৃতিয়ে সদায় একে আচৰণ কৰিব, আৰু কাৰ্যকৰণ বিধি মিনছ প্ৰত্যেকটো কাৰ্যৰে এটা নিৰ্দিষ্ট কাৰণ থাকে, প্ৰত্যেকটো কাৰ্যৰে এটা নিৰ্দিষ্ট কাৰণ থাকিবই লাগিব, সেইটোৱে হৈছে ল অফ কজেশ্যন। আৰু ইয়াৰ যি চাৰিটা পিলাৰ আছে, চাইণ্টিফিক ইণ্ডাকশ্যনৰ চাৰিটা মূল স্তম্ভ আছে, যিকেইটা ইউজ কৰে চাইণ্টিফিক ইণ্ডাকশ্যনে নিজৰ কনক্লুজনটো চাৰ্টেন কৰি তুলিছে, সিদ্ধান্তটো একদম নিশ্চিত প্ৰকাৰৰ কৰি তুলিছে। সেই পিলাৰ কেইটা কি হয়, মিনছ সেই চাৰিটা স্তম্ভ কি হয় আমি ফাৰ্ষ্টতে চাই ল'ম। দ্য ইণ্ডাকটিভ লিফ, আগমনাত্মক জাপ, আগমনৰ মূল লক্ষণ, হোৱাট ইজ দ্য মেইন ইচেন্স অফ ইণ্ডাকশ্যন, হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডাকশ্যন, আগমনৰ মূল লক্ষণ কি, ইয়াৰ মূল বৈশিষ্ট্য কি, এটাই এনচাৰ, ইণ্ডাকটিভ লিফ। আগমনাত্মক জাপ,
আগমনাত্মক জাপ কি হয় যেতিয়া আমি বিশেষ কিছুমান ঘটনা পৰিঘটনা ভিত্তি কৰি তাৰ ওপৰত ভিত্তি কৰি পিনে আমি এটা সামান্য বচনত উপনীত হ'ম সেয়ে হৈছে আগমনাত্মক জাপ এটা জ্ঞাত সত্যৰ আধাৰত আমি অজ্ঞাত সত্যত যেনেদৰে জাপ দিওঁ ইয়াতে আমি কি কৰো বিশেষৰ পৰা আমি সামান্যত এটা জাপ দিওঁ আৰু এই জাপটোকে কোৱা হয় আগমনাত্মক জাপ and it is the first pillar of scientific induction. Then the second pillar is it established a universal synthetic proposition means সামান্য সংশ্লেষক বচন এটা ইয়াত প্ৰতিষ্ঠা কৰা হয় ৰাম মৰণশীল যদু মৰণশীল হৰি মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল ইয়াতে তুমি হৰি যদু মধুৰ বাহিৰে কিবা বেলেগ নামও তোমাৰ মতে সোমাব পৰা একো ডাঙৰ কথা নহয় মেইনলি আমি এটা কথা বুজিব লাগে যে আমি পাৰ্টিকুলাৰ কিছুমান মানুহৰ কথা কিছুমান বস্তুৰ কথা বা কিছুমান তথ্যৰ কথা জানি একদম শেষত মূল এটা কনক্লুজনলৈকে আহো আৰু সেইটোৱে হৈছে ইউনিভাৰ্সেল সকলো then the fourth pillar of scientific induction is it relies strictly on two main laws main দুটা lawৰ ওপৰত ভিত্তি কৰিবই লাগিব আৰু যেতিয়া ভিত্তি কৰিব সেইটোৱে scientific induction হ'ব then the fourth pillar it uses observation and experimentation to deliver absolute certain conclusion means conclusion মানে কি হয় ইয়াৰ সিদ্ধান্তটো হ'ব মূল যেটো ৰিজাল্ট হয় সেইটো কি হয় সদায় সাৰ্টেন হয় এন্ড অ্যাবসলিউট হয় কিহৰ ওপৰত ভিত্তি কৰি মেইন দুটা বস্তু আছে হেৰ আমি নেক্সট চেপ্টাৰটো পাম গ্ৰাউন্ডস অফ ইন্ডাকশনত পাম আমি যে ইন্ডাকশনৰ এটা কথা থাকে যে ইন্ডাকশনত যাৰ আকাৰগতভাৱে আমি যদি চাবলৈ যাওঁ দুটা মূল পিলাৰ থাকিব দুটা মেইন ক্যাৰেক্টাৰ থাকিব হেকিটা হৈছে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি আনহাতে আমি যদি বস্তুগত ভিত্তিটোক চাওঁ তেতিয়াহলে আমি দুটা নীতি পাওঁ এটা হৈছে পৰীক্ষণ এটা হৈছে নিৰীক্ষণ means নিৰীক্ষণ means observation and পৰীক্ষণ means experimentation ইয়াত যেটো কোৱা হৈছে এতিয়া observation মানে কি experimentation মানে কি observation মানে হৈছে প্ৰকৃতিত ঘটনা এটা ঘটি আছে তুমি গৈ পিনে জাস্ট বস্তুটো দেখিছা দেন তাক অবজাৰ্ভ কৰিছা বস্তুটো সম্পৰ্কে কিবা এটা কথাত ভাবিছা যে ইয়াৰ কি হ'ব পাৰে ইয়াৰ নেচাৰ কি হ'ব পাৰে ইয়াৰ ক্যাৰেক্টাৰ কি হ'ব পাৰে ইয়াৰ শেপ কি ইয়াৰ এক্সটেনশন কি এটসেট্ৰা তুমি মনত যিকোনো ধাৰণা কৰিব পাৰা আৰু সেইটো হ'ব নিৰীক্ষণ কিন্তু তাৰ বিপৰীতে এক্সপেৰিমেন্টেশন কি হয় এক্সপেৰিমেন্টেশন মানে প্ৰকৃতিৰ বুকুৰ পৰা যিকোনো এটা বস্তু উঠাই লোৱা দেন সেইটো গৈ পিনে তুমি গৱেষণাগাৰত মিন্স ল্যাবৰেটৰীত তুমি কি কৰিবা সেইটো এক্সপেৰিমেন্ট কৰিবা পৰীক্ষা কৰিবা ঠিক আছে এক্সামাইন কৰিবা চাবা তাৰ নেচাৰ কি তাৰ ক্যাৰেক্টাৰিষ্টিক্স কি মানে তাত বিশেষ কিছুমান সঁজুলি থাকিব যন্ত্ৰপাতি থাকিব আৰু সেইটোৱে হৈছে এক্সপেৰিমেন্টেশন এতিয়া অবজাৰভেশন ৰাস্তাৰ আমি হিল এটা আমি গৈ আছো ৰাস্তাৰে দেন আমি তাত এটা পাথৰ পালো এটা হিল পালো সো আমি সেইটো কি কৰিব পাৰিম সেইটো আমি নিৰীক্ষণ কৰিব পাৰিম ঠিক আছে আমি তাৰ আকাৰ কিমান হয় তাৰ শেপটো কেনেকুৱা আছে আমি সেইটো চাব পাৰিম এক্সপেৰিমেন্টেশনত কি হয় এক্সপেৰিমেন্টেশনত আমি যিকোনো এটা বস্তু উঠাই নিবি যন্ত্ৰপাতিৰ সহায়ত চাম আৰু ইয়াৰ বিভিন্ন ধৰণৰ সীমাবদ্ধতাও আছে যে এক্সপেৰিমেন্টেশনত কি হয় এক্সপেৰিমেন্টেশনত আমি ডাইৰেক্টলি মানে ট্ৰু এণ্ড অ্যাবসলিউট সাৰ্টেন হিচাপৰ এটা ৰিজাল্ট পাও বিকজ তাত বিভিন্ন ধৰণৰ টেকনলজি ইউজ কৰা হয় এণ্ড যেটো আমাৰ অবজাৰভেশন থাকে সেইটো প্ৰকৃতিৰ পৰা লোৱা হয় সো আমি ইমানখিনি সিউৰিটি লাভ কৰিব নোৱাৰো কাৰণ তাত বিশেষ কিছুমান সাইন্টিফিক টুল ইউজ কৰা নহয় ঠিক আছে সো এইখিনি আছিল আমাৰ 4 পিলাৰ্স অফ সাইন্টিফিক ইন্ডাকশন যিকেইটা মোস্ট ইম্পৰ্টেন্ট হয় আই হোপ তোমালোক সকলোৱে এইখিনি কেউ ধুনিয়াকৈ বুজি পাইছা then unscientific induction obviously আমি ইন্ডাকশন পঢ়িছো সো আমি তিনিটা টাইপ ধুনিয়াকৈ চাব লাগিব জানিব লাগিব তো unscientific induction কি হয় ডেফিনেশন যদি কও ইয়াৰ সংজ্ঞা যদি আমি বুজিবলৈ যাও তেতিয়া হলে কেনেকুৱা হ'ব an induction where a universal proposition is established induction হয় ইন্ডাকশনত এটাই কথা থাকিব লাগিব সেইটো হৈছে আমি ইউনিভাৰ্সাল প্ৰপজিশন এটা এস্টাবলিশ কৰিবই লাগিব কিহৰ ওপৰত ভিত্তি কৰি পাৰ্টিকুলাৰ ইভেন্টস অৰ ইনস্টেন্সেছৰ ওপৰত ৰিলাই কৰি পিনে আমি এটা ইউনিভাৰ্সাল ইনস্টেন্সেছ বা প্ৰপজিশনত কি হ'ব লাগিব উপনীত হ'ব লাগিব ঠিক আছে বাট ইট ইজ যেটো ইন্ডাকশন আছে আনসাইন্টিফিক ইন্ডাকশন সেইটো কিহৰ ওপৰত মেইনলি ভিত্তি কৰে মেইনলি কিহৰ ওপৰত ৰিলাই কৰে কোনটো ল হয় কোনটো ৰুল হয় সেইটো ৰুল হৈছে প্ৰকৃতিৰ একৰূপতা বিধি মিন্স ল অফ ইউনিফৰ্মিটি অফ নেচাৰ মিন্স ল অফ ইউনিফৰ্মিটি নেচাৰ মানে যেটো অবিৰোধী অভিজ্ঞতা আগৰ পৰা যিখিনি আমি অভিজ্ঞতা পাই আহিছো সেই অভিজ্ঞতাখিনিৰ ওপৰত ভিত্তি কৰি আমি কিবা এটা যথাৰ্থ বচন প্ৰতিষ্ঠা কৰিম
মেইনলি এটা ইউনিভাৰ্চেল প্ৰপ'জিশ্যন এটা প্ৰতিষ্ঠা কৰিম, এষ্টাব্লিছ কৰিম। কিহৰ ওপৰত ভিত্তি কৰি? প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত ভিত্তি কৰি বা আনকণ্ট্ৰাডিক্টেড এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি। আনকণ্ট্ৰাডিক্টেড মিন এতিয়ালৈকে সেইটোৰ কোনো ধৰণৰ বিৰোধ হোৱা নাই। ফৰ এক্সাম্পল আমি ল'ব পাৰোঁ, সকলো কাউৰী হয় কলা, অল ক্ৰ'জ আৰ ব্লেক। এইটো কথা তোমালোক সকলোৱে জানা। গাখীৰ হয় বগা। এতিয়ালৈকে আমি গাখীৰ, কলা গাখীৰ দেখা নাই, বেলেগ কিবা ৰঙৰ গাখীৰ দেখা নাই। নেচাৰেল যিটো কালাৰ হয় সেইটো গাখীৰৰ বগা। তো এইটো আনকণ্ট্ৰাডিক্টেড এক্সপিৰিয়েঞ্চ হয় আমাৰ, ঠিক আছে, বা অবজাৰভেশ্যন হয়। উইদাউট এনি এটেম্প টু ডিস্কভাৰ কেজুৱেল ৰিলেশ্যনশ্বিপ অৰ কেজুৱেল কানেকশ্যন। ইয়াতে কেজুৱেল কানেকশ্যন বা কেজুৱেল ৰিলেশ্যনশ্বিপ এষ্টাব্লিছমেণ্টৰ কোনো ধৰণৰ ট্ৰাই কৰা নহয়, কোনো ধৰণৰ প্ৰচেষ্টা কৰা নহয়। ইয়াৰ যিকেইটা মেইন গ'ল আছে, এইটোৰ মেইন গ'ল আছে এটা ৰিয়েল ইউনিভাৰ্চেল প্ৰপ'জিশ্যন প্ৰতিষ্ঠা কৰা, এষ্টাব্লিছ কৰা। কিয়? কাৰণ এইটো হৈছে আগমন। আগমনৰ গোটেইকেইটা প্ৰকাৰতে এইটো মূল কথা থাকিব যে ইয়াত মেইনলি ইউনিভাৰ্চেল এটা প্ৰপ'জিশ্যন এষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰা হয়। দেন বেচিছ কিহৰ ওপৰত বেছ কৰে? লাৰ্জ নাম্বাৰ অফ পাৰ্টিকুলাৰ ইনষ্টেঞ্চেছ। লাৰ্জ নাম্বাৰ অফ পাৰ্টিকুলাৰ ইনষ্টেঞ্চেছ মিন যেতিয়া আমি বেছি সংখ্যক বিশেষ ঘটনা বা পৰিঘটনা পৰ্যবেক্ষণ কৰিম, ঠিক আছে। চ' ইয়াৰ বেচিছৰ ওপৰত আমি যিমান বেছি আমাৰ ঘটনা পৰিঘটনা হ'ব, সিমানেই আমাৰ সিদ্ধান্তটো নিশ্চিত হ'ব বুলি আনচাইণ্টিফিক ইণ্ডাকশ্যনৰ যিবিলাক বিশ্বাসী আছে তেওঁলোকে ক'ব খোজে, যিবিলাক ফলোৱাৰ্ছ আছে তেওঁলোকে ক'ব বিচাৰে এইটো। কিন্তু ইয়াত কিছুমান লিমিটেশ্যন আছে। কি হয়? ৰিলাই ষ্ট্ৰিক্টলি অন চিম্পল আনকণ্ট্ৰাডিক্টেড এক্সপিৰিয়েঞ্চ মিনছ চিম্পল, একদম সাধাৰণ যিকেইটাত কোনো ধৰণৰ কণ্ট্ৰাডিকশ্যন, অবিৰোধ হোৱা নাই এতিয়ালৈকে, তেনেকুৱা ধৰণৰ ঘটনাৰ ওপৰত মেইনলি ৰিলাই কৰে। So it does not scientifically investigate an underlying cause. ইয়াত কাৰণৰ বিচাৰ কৰা নহয়, মেইন কথা। ইয়াত কাৰ্যকাৰণৰ বিধিৰ যিটো প্ৰচেষ্টা কৰা হয়, কাৰ্যকৰণ বিধিৰ যিটো সৃষ্টি কৰা হয়, আমাৰ যিটো থাকে কজুৱেল ৰিলেশ্যনশ্বিপ, সেইটো সৃষ্টিৰ কোনো ধৰণৰ ইয়াতে কি কৰা নহয়, এটেম্প্ট কৰা নহয়, সেইটো কেতিয়াও ইনভেষ্টিগেট কৰা নহয়, চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা নহয়, কজুৱেল ৰিলেশ্যনশ্বিপক একচেপ্ট কৰা নহয়। তো এইটো হৈছে তাৰ লিমিটেশ্যন। দেন কজুৱেল কানেকশ্যনটো বুলি কোৱাৰ লগে লগে মই অলৰেডি ইয়াতে এইটো সোমাই গৈছে, লিমিটেশ্যনৰ দ্বাৰা ইয়াত সোমাই গৈছে যে ন' এটেম্প ইজ মেড টু ডিস্কভাৰ আণ্ডাৰলাইং কজ। ইয়াত কজৰ কোনো ধৰণৰ কথা কোৱা নহয়। Certainty means the conclusion is probable. কিয় probable? Because ইয়াতে causal relationship means law of causation to apply কৰাৰ try কৰা নহয়। Next, scientific versus unscientific induction. মানে হৈছে আমি বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত কিখিনি ডিফাৰেন্স পাওঁ, কোনখিনি ডিফাৰেন্স আছে ইয়াৰ মাজত। তো ফাৰ্ষ্ট অফ অল আমি কি ক'ব লাগিব যে চাইণ্টিফিক ইণ্ডাকশ্যন কিহৰ ওপৰত মেইনলি বেছ কৰে বুলি কৈছিলো? কজেশ্যন এণ্ড এক্সপেৰিমেণ্টেশ্যন মিনছ দুটা নীতিৰ ওপৰত প্ৰতিষ্ঠা কৰে, দুটা নীতিৰ ওপৰত প্ৰতিষ্ঠিত এইটো। চ' আমি ক'ব পাৰোঁ যে কজেশ্যন যিটো চোৱা কজুৱেলিটি থাকে, কাৰ্যকৰণ বিধি থাকে, তাৰ ওপৰত বেছ হয়। দেন এক্সপেৰিমেণ্টেশ্যন মানে ইয়াত আমি কি কৰোঁ? এক্সপেৰিমেণ্টটো কৰোঁ, মানে ইয়াক পৰীক্ষাও কৰিব পাৰি, বিকজ ইট ইজ চাইণ্টিফিক। পৰীক্ষাগাৰত বা লেবৰেটৰীত ইয়াক আমি কি কৰিব পাৰোঁ? এক্সপেৰিমেণ্ট কৰিব পাৰোঁ। গতিকে ইয়াৰ কনক্লুজনটো কি হয়? চাৰ্টেন হয়। তাৰপিছত আনচাইণ্টিফিক ইণ্ডাকশ্যন যদি আমি চাবলৈকে যাওঁ, তেতিয়াহ'লে বেছ কিহৰ ওপৰত কৰে? অনলি চিম্পল কাউণ্টিং। চিম্পল কাউণ্টিং মি কেইটামান পাৰ্টিকুলাৰ ইনষ্টেঞ্চেছ ইয়াতে কি কৰা হয়? অবজাৰ্ভ কৰা হয়। আৰু অবজাৰভেশ্যন সাধাৰণ নিৰীক্ষণ কৰা হয়, ইয়াক পৰীক্ষণ কৰিব নোৱাৰি। মহাজাগতিক ঘটনা লাইক আগ্নেয়গিৰি হওক, ভূমিকম্প হওক, হয়নে? বিভিন্ন ধৰণৰ মহাজাগতিক ঘটনা যিবিলাক আমি সচৰাচৰ ডে টু ডে লাইফত আমি মাজে মাজে দেখি থাকোঁ, সদায় নাহে বাৰু এইবিলাক মহাজাগতিক ঘটনাবিলাক, এটা সময়ৰ মূৰে মূৰে হয়, কিন্তু আমি সেইকেইটাৰ কথা জানো। বিশেষকৈ ভূমিকম্প, বানপানী, এনেকুৱা ধৰণৰ যিবিলাক মহাজাগতিক ঘটনা আছে, হয়নে? তো এইবিলাকক কি বুলি কোৱা হয়? এইবিলাকক আমি অবজাৰ্ভে কৰিব পাৰোঁ। এইবিলাকক কেতিয়াও লৈ যাই পিনে আমি লেবৰেটৰীত টেষ্ট কৰিব নোৱাৰোঁ। কেনেকুৱাকৈ এটা ভূমিকম্প হ'ল, কেনেকুৱাকৈ এটা আৰ্থকুইক ক্ৰিয়েট হ'ল, সেইটো আমি কেতিয়াও এক্সামাইন কৰিব নোৱাৰোঁ। But both move from particular to universal via an inductive leap. Inductive leapৰ জৰিয়তে ইয়াত কি কৰা হয়? আগমনাত্মক জাপৰ জৰিয়তে আমি এটা ইউনিভাৰ্চেল প্ৰপ'জিশ্যনত উপনীত হ'ব পাৰোঁ, দুয়োটাৰ মাধ্যমেৰে। Then analogy. ডে টু ডে লাইফত মষ্টলি ইউজ হোৱা এটা প্ৰকৃত আগমনৰ প্ৰকাৰ। ডে টু ডে লাইফত আমি যদি ক'বলৈ যাওঁ, আগমন বুলি বহুতে হয়তো যিবিলাক মানুহে লজিক এণ্ড ফিলচফি কেতিয়াও পঢ়া নাই, নাজানে এইটো ছাবজেক্টৰ বিষয়ে, ত' তেওঁলোকে এই কিন্তু প্ৰকাৰটো এতিয়াও ইউজ কৰে, তেওঁলোকেও ইউজ কৰে এইটো প্ৰকাৰ।
কেনেকুৱাকে ইউজ কৰে মই তোমালোকক বুজাই আছো যে এনালজিটো বহুতে নাজানে কি হয় এনালজি বুলি ক'লা দেন ভাবিব পাৰে যে এনেকুৱা কিবা তুলনা এটা কিন্তু আমি ডাইৰেক্টলি এইটো একদম কি থিয়ৰি হয় কেনেকুৱাকে কৰিব লাগে সেইটো কথা আমি জানিব পাৰিম এনালজি মিন্স হৈছে সাদৃশ্য অনুমান এতিয়া এনালজিকেল ইনফাৰেন্স বুলি ইয়াক কোৱা হয় এতিয়া ইয়াৰ ডেফিনেশ্যনটো যদি ক'বলৈ যাওঁ সংজ্ঞাটো যদি আমি দিবলৈ যাওঁ তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিব যে an inductive inference where based on a resemblance of certain attribute between two things we infer that they likely share other attribute of all ঠিক আছে as well এতিয়া চাবা ইয়াৰ যিবিলাক এট্ৰিবিউটছ মিন গুণ আছে দুটা বস্তুৰ মাজত থকা গুণবিলাকক আমি কি কৰো তুলনা যেতিয়া কৰিম তাৰ সাদৃশ্যৰ ভিত্তিত সাদৃশ্যৰ ভিতৰত যেতিয়া তুলনা কৰিম সেইটোৱে হ'ব সাদৃশ্য অনুমান আৰু এই গুণবিলাক কেনেকুৱা হ'ব লাগিব মৌলিক হ'ব লাগিব গৌণ হ'ব লাগিব আমি আগলৈকে পাই যাম ইয়াত কি হয় লজিক্যাল মুভমেন্টটো কেনেকুৱা হয় ইট মুভস ডাইৰেক্টলি ফ্ৰম পাৰ্টিকুলাৰ টু পাৰ্টিকুলাৰ এতিয়া ইয়াতে কেতিয়াও পাৰ্টিকুলাৰৰ পৰা ইউনিভাৰ্চেললৈকে যোৱা নহয় পাৰ্টিকুলাৰৰ পৰা পাৰ্টিকুলাৰ মিন্স দুটা বস্তুৰ মাজত আমি গুণৰ সাদৃশ্যৰ তুলনা কৰিম তেতিয়া আমি দুয়োটাৰ মাজতহে কৰিম আমি অল গোটেই পৃথিৱীৰ যিমান বস্তু আছে সকলো বস্তুৰ মাজতে অল থিংছৰ মানে বেচিছ নকৰোৱে সেইটো নাযাওৱে আমি কেতিয়াও তো ইয়াত কি হয় পাৰ্টিকুলাৰৰ পৰা ফৰ এক্সাম্পল আমি এটা এক্সাম্পল ল'ব পাৰোঁ গুড এনালজি যিগতিকে আমি জানো যে এনালজিৰ দুটা টাইপছ থাকে এটা হৈছে গুড এনালজি এটা হৈছে বেড এনালজি এতিয়া এনালজিৰ যিটো গুড এনালজি আছে সেইটোত কি থাকে ভাল বা সুসাদৃশ্য অনুমানত কি থাকে যে মৌলিক গুণবিলাকৰ ওপৰত ভিত্তি কৰি পিনে বস্তু দুটাৰ মাজত সাদৃশ্যৰ গুণক লক্ষ্য কৰি তাৰ সাদৃশ্যৰ অনুমান কৰা হয় কি সাদৃশ্য থাকিব পাৰে ফৰ এক্সাম্পল মংগল গ্ৰহ আৰু পৃথিৱী গ্ৰহৰ মাজত যদি আমি সাদৃশ্য চাবলৈ যাওঁ তেতিয়াহ'লে দুয়োটাই সৌৰজগতৰ গ্ৰহ এটা সাদৃশ্য দুয়োটাই সূৰ্যক প্ৰদক্ষিণ কৰে চাৰিওপিনে ঘূৰে সেইটো এটা কি হয় সাদৃশ্য হয় তাৰ পিছত মেইন যিবিলাক পাৰ্টিকলছ থাকে এখন প্লেনেট হ'বলৈকে যি মেইন যিটো এট্ৰিবিউট লাগে মানে য'ত জীৱ থাকে মানে লিভিং বিং নন লিভিং বিং সকলো যাতে থাকে সেনেকুৱা এটা প্লেনেট হ'বলৈকে যিবিলাক বস্তুৰ প্ৰয়োজন লাইক আমাক টেম্পাৰেচাৰ লাগিব উত্তাপ লাগিব সেইটো আমাৰ আৰ্থত আছে মাৰ্চতো আছে মংগল গ্ৰহতো আছে বায়ু লাগে অক্সিজেন লাগে হয়নে চ' সেইটো আৰ্থতো আছে মাৰ্চতো আছে পানী লাগে পানী আমাৰ আৰ্থতো আছে মাৰ্চতো আছে ঠিক আছে অল যিখিনি বস্তু লাগে গোটেইখিনি বস্তু যিখিনি পৃথিৱীত আছে অলমষ্ট আমি মংগল গ্ৰহত সকলোবিলাক দেখিছো অৰ্থাৎ আমি দেখা নাই বৈজ্ঞানিকসকলে সেইটো প্ৰমাণ কৰি দেখুৱাইছে তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছে দেন কৈছে যে আছে তো আমি এটা কথা ক'ব পাৰো যদি পৃথিৱীত থকা ইমানখিনি বস্তু মংগল গ্ৰহত আছে তেতিয়াহ'লে মংগল গ্ৰহত নিশ্চয় জীৱ আছে কাৰণ পৃথিৱীত জীৱ আছে ঠিক আছে এইটো হৈছে এটা এনালজিৰ উদাহৰণ দেন কি characteristics কি হয় grounded entirely on the observation resemblance between two objects দুটা অবজেক্টৰ মাজত দুটা বস্তুৰ মাজত কি হয় ইয়াৰে সাদৃশ্য চোৱা হয় মেইন কথা কি characteristics কি হয় does not systematically establish or analyzes a causal relationship ইয়াটো unscientific ইন্ডাকচনৰ নিচিনাকৈ কাৰ্যকৰণ বিধিৰ কোনো ধৰণৰ ভিত্তিক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নহয় দেন কি characteristics আৰু এটা থাকিব সেইটো আছে its conclusion are inherently probable means সম্ভাৱনামূলক যিগতিকে ইয়াতে কাৰ্যকৰণ বিধিৰ প্ৰতিষ্ঠাৰ কোনো চেষ্টা কৰা নহয় ইয়াৰ ৰিজাল্টটো সদায় probable হ'ব কেতিয়াও certain হ'ব নোৱাৰে কাৰণ আমি সাদৃশ্যৰ মাজত তুলনাহে কৰিছো এতিয়া মই তোমালোকক ডে টু ডে লাইফত কেনেদৰে ইউজ হয় এতিয়া বৰ্মন খুৰায়ে শৰ্মাদাৰ ল'ৰাক সদায় তুলনা কৰে মোৰ ল'ৰাটোৰ লগত মানে তাৰ ল'ৰাটো ধৰিলো এক্সাম্পল মই বৰ্মন খুৰা দেন শৰ্মা খুৰাৰ এটা ল'ৰা আছে দেন তেতিয়া কি হ'ল তেওঁ সদায় এনেকুৱাকে তুলনা কৰে যে তই কি কৰিছ তাৰ ল'ৰাক চা এনেকুৱা চাকৰি পালে এনেকুৱাকে ইমান ধুনীয়াকৈ পঢ়িছে বা কিবা খেলাত মানে উস্তাদ একদম পাৰ্গত হয় তো এক্সপাৰ্ট হি সেনেকুৱাকে ক'লে বিভিন্ন ধৰণৰ মানে গুণৰ মাজত দুয়োটাৰে তুলনা কৰে ঠিক আছে চ' এনেকুৱা তুলনাবিলাক ডে টু ডে লাইফত হয় নে নহয় তোমালোকে যদি হাইলি যিটো কম্পেৰিজন দেখিছা এতিয়ালৈকে সেইবিলাক তোমালোকে মোক জনোৱা ঠিক আছে যে তোমালোকে ডে টু ডে লাইফত কেনে ধৰণৰ তুলনা শুনিছা এতিয়ালৈকে বিশেষকৈ মাক দেউতাক বহু সকলোৱে নকৰে কিছুমান মাক দেউতাকেতো তুলনা কৰে ন বেলেগৰ ল'ৰা ছোৱালীৰ লগত যে চা গৈ যে অমুকৰ ল'ৰাজনে অমুকৰ ছোৱালীজনীয়ে এনেকুৱা কাম কৰিছে তহঁতে কিয় নোৱাৰ তো এনেকুৱাকে কেতিয়াবা
আমি ইনস্পায়াৰ কৰিব লাগে নিগেটিভ ইনস্পাইৰেশ্যন মানে কি কয় তোমাক ডিমোটিভেট কৰিব ট্ৰাই কৰা নাই তোমাক তাৰমানে মোটিভেট কৰিছে ইনডাইৰেক্টলি কিন্তু তাৰ মাজত এটা কেতিয়াবা কোনোবা হয়তো সেইটো কথাত বেয়া লাগিব পাৰে কেতিয়াবা কোনোবা ডিপ্ৰেছড হ'ব পাৰে চ' আমি সদায় মোটিভেট কৰিব লাগে বাট এনেকুৱা ধৰণৰ তুলনাটো হয় কেতিয়াবা ভাল তুলনা হয় কেতিয়াবা বেয়া তুলনা হয় সুসাদৃশ্য অনুমান কেতিয়াবা থাকে কেতিয়াবা দুসাদৃশ্য অনুমান থাকে দুসাদৃশ্য অনুমান মানে কেনেকুৱা যেতিয়া গৌণ গুণবিলাকৰ মাজত সাদৃশ্যৰ অনুমান কৰা হ'ব মই ইয়াতে বাকি কেইটা পিলাৰ তোমালোকক পঢ়াই দিম বাৰু যি যি আছে এনালজি the value of evaluation of analogy এতিয়া analogy যেটো আছে জন ষ্টুৱাৰ্ট মিলৰ ক্ৰাইটেৰিয়া I am copy ক্ৰাইটেৰিয়া the volume of known points of similarity similarity সদায় গুণটো বেছি হ'ব লাগে মাত্ৰাটো বেছি হ'ব লাগে পৰিমাণটো বেছি হ'ব লাগে volume of known points of dissimilarity আমি কি নাই মঙ্গল গ্ৰহ আৰু পৃথিৱী গ্ৰহৰ মাজত কি নাই সেইটো dissimilarity চোৱা হৈছে দেন অনুমান কৰা হৈছে then the volume of unknown attribute নাজানা attributeটোৰ মাজত আমি থকা বুলি এটাৰ গুণ আন এটাত থকা বুলি আমি যে অনুমান কৰিছো সেইটোৱে হ'ব মানে volume of no unknown attribute ঠিক আছে এটা গুড এনালজি বেড এনালজি মই অলৰেডি তোমালোকক বুজাই দিলো এটো কি হয় এটা occurrence occurs when the points resemblance are essential fundamental highly relevant বেড এনালজিত কি হয় যেতিয়া সিমিলাৰিটি বিলাক এক্সিডেন্টাল হয় superficial and secondary হয় ইয়াতে মেইনলি তোমালোকে এটা কথা মনত ৰাখা যেতিয়া আমি মেইন পইণ্টছ বিলাকৰ মৌলিক গুণ বিলাকৰ মাজত আমি সাদৃশ্যৰ অনুমান কৰো সেইটো গুড এনালজি যেতিয়া কিছুমান একদম এক্সিডেন্টাল বা কম মূল্যৰ যিবিলাক গৌণ গুণ থাকে সেইবিলাকৰ তুলনা কৰিম সেইটো হ'ব বেড এনালজি এইখিনি মেইন কথা দেন সাইন্টিফিক আৰু এনালজি এণ্ড সাইন্টিফিক ইন্ডাকশনৰ মাজত যদি চাও এইখিনি ডিফাৰেন্স থাকিব যে সাইন্টিফিকত কি হয় পাৰ্টিকুলাৰ পৰা ইউনিভাৰ্সেললৈ যায় এনালজিত কি হয় পাৰ্টিকুলাৰ পৰা পাৰ্টিকুলাৰ লৈকে যায় ঠিক আছে দেন নেক্সটটো হ'ব কজেশনৰ ওপৰত ৰিলাই কৰে ইয়াত ৰিজেম্বলেন্সৰ ওপৰত ৰিলাই কৰে দেন ইয়াত এক্সপেৰিমেন্টেশন কৰিব পাৰি বিকজ ইট ইজ সাইন্টিফিক কিন্তু ইয়াত কি কৰে ডাজ নট এস্টাব্লিশ কজেশন ৰিলেশনশিপটো কেতিয়াও এস্টাব্লিশ কৰা নহয় ইয়াৰ ৰিজাল্টটো সদায় সাৰ্টেন হয় সাৰ্টেন স্বভাৱৰ হয় আৰু ইয়াৰটো সদায় প্ৰবেবল হয় এইখিনি মেইন ডিফাৰেন্স হয় দুটাৰ মাজত বাট both are forms of induction proper মানে প্ৰকৃত আগমনৰে দুটা বিভাগ হয় আৰু ইয়াতে দুয়োটাতে কি থাকে ইন্ডাকটিভ লিড থাকে একেটা হৈছে সাদৃশ্য সিমিলাৰিটিজ আৰু একেটা হৈছে ডিসিমিলাৰিটিজ মিন্স পাৰ্থক্য বৈসাদৃশ্য দেন এনালজি আৰু আনসাইন্টিফিকৰ এনালজি এণ্ড আনসাইন্টিফিক ইন্ডাকশনৰ মাজত যদি আমি তুলনা কৰিবলৈকে যাওঁ কেনেকুৱা হ'ব যে ইয়াত পাৰ্টিকুলাৰ টু পাৰ্টিকুলাৰ হয় এনালজিত আৰু ইয়াত পাৰ্টিকুলাৰৰ পৰা ইউনিভাৰ্সেললৈকে হয় কি হয় সাইন্টিফিকত ইয়াত কি হয় বেসড অন ৰিজেম্বলেন্স বিটুইন টু স্পেসিফিক অবজেক্ট অর থিংস দুটা স্পেসিফিক বস্তু বা কি হয় বস্তুৰ ওপৰত কি কৰা হয় সাদৃশ্যৰ অনুমান কৰা হয় ইয়াত সিম্পল এনিউমাৰেশন মানে কাউন্ট কৰা হয় কেইটামান সিম্পল পাৰ্টিকুলাৰ ইনস্টেন্সেছৰ কাউন্টিং কৰা হয় ইয়াত কি হয় probability depends on quality and resemblance of those traits মানে সেই বস্তুকেইটাৰ মাজত সাদৃশ্যৰ তুলনা কৰা হয় অনুমান কৰা হয় ঠিক আছে কোৱালিটি চোৱা হয় তাত ইয়াত কিহৰ ওপৰত চোৱা হয় অবজাৰভেশন ডাটাৰ ওপৰত চোৱা হয় কোৱান্টিটি অফ অবজাৰভেশন ডাটা কিমানখিনি অবজাৰ্ভ কৰিলে সেইটোৰ ওপৰত কিন্তু দুয়োটাতে কি থাকে দুয়োটা ইন্ডাকশন প্ৰপাৰৰ কি হয় ভাগ হয় একেটা সিমিলাৰিটিজ হয় দুয়োটাতে ইন্ডাকটিভ লিভ থাকে দুয়োটাতে কজুৱেল ৰিলেশনশিপৰ লেগ থাকে অৰ্থাৎ তাত সাদৃশ্য অনুমান আৰু অবৈজ্ঞানিক অনুমান দুয়োটাতে আগমন দুয়োটাতে কি হয় ক্যাজুয়াল ৰিলেশনশিপ মেন কাৰ্যকাৰণ বিধিটো প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা নহয় এইটো সিমিলাৰিটি হয় আৰু দুয়োটাৰে প্ৰবেবল কনক্লুজন হয় প্ৰবেবল কনক্লুজন দুয়োটাৰে সেই কাৰণে এইটো কিহত পৰিব সিমিলাৰিটিছত পৰিব দেন নেচাৰ এণ্ড ভ্যালু অফ এনালজি এতিয়া কপিৰ যিকেইটা ক্ৰাইটেৰিয়া আছে I am কপিয়ে যিকেইটা ক্ৰাইটেৰিয়া দিছে সেইকেইটা আমি চাই লওঁ I am কপিৰ ভিউ কিহক লৈ এনালজিক লৈ ডে টু ডে লাইফত হিউম্যান বিংছে কেনেদৰে এনালজি কৰে সেইটো মই তোমালোকক ক'লো কপিজ পাৰ্সপেক্টিভটো কি হয় analogy argument are among most frequently used form of reasoning in everyday human life সদায় হিউম্যান বিলাকে সদায় মানুহ বিলাকে ডে টু ডে লাইফত বহুতো বস্তুৰ তুলনা কৰে এটা ফোনৰ লগত আন এটা ফোনৰ তুলনা কৰা হয় এজন মানুহৰ লগত আন এজন মানুহৰ তুলনা কৰা হয় তোমাৰ পুৰণ গাড়ীখনৰ লগত নতুন গাড়ী এখনৰ তুলনা কৰা হ'ব তুলনা বহুত থাকে আৰু এইবিলাকে হৈছে সাদৃশ্য অনুমান গুণৰ কোৱালিটিৰ মাজত তুলনা কৰি পিনে এটা বস্তু ভাল এটা বস্তু বেয়া বুলি কোৱা হয় মেইনলি লজিক্যাল নেচাৰ কি হয় ইয়াৰ কনক্লুজনটোকে কি কৰে কেতিয়াও প্ৰেমিসেস বিলাকক নেসেসিটি নাথাকে ইয়াতে আৰু সদায়
probabilistic হয় means সম্ভাৱনামূলক হয় ইয়াৰ কেতিয়াও certain nature result এটা ওলাব নোৱাৰে ছয়টা টাইপস বুলি কৈছে number of instances আমৰ হেইটো লোৱা example টো লোৱা সূৰ্য উদয়ৰ হেইটো লোৱা যে number of instances কিমান বিলাক numbers তোমালোকে কি কৰিব পাৰিছা চাব পাৰিছা ঠিক আছে কিমান বিলাক হেতু প্ৰকৃতিৰ একৰূপতা বিধিটো পৰিব number of instances or analogy কি পৰিব আমৰ কনসেপ্টটো লব পাৰা যে তুমি কিমান বিলাক number of instances যিমান বেছি হ'ব তাত তুমি সাদৃশ্যৰ গুণ হিমানেই বেছি পাবা ঠিক আছে যিমান বেছি বস্তু তুমি চাবা যিমান instances বাঢ়িব যিমানেই গুণৰ মাজত বেছি মিল থাকিব হেইটোৱে সাদৃশ্য অনুমান বেছি strong হ'ব weak নহয় then diversity among premises কি হয় বেলেগ বেলেগ হয় নেকি তুলনা কৰিবলৈ হলে তুমি যদি এটা লাইভ এক্সাম্পল দিও ধৰি লোৱা আমান এন্ড বিমান দুজন লৰা A and B বুলি হলেও ধৰিব পাৰা সাপোজ আমি ধৰি ললো আমান এন্ড বিমান দুজন লৰা আৰু দুয়োজনে কি কৰিছে যে দুয়োজনে ম্যাথছ ভাল পায় দুয়োজনে ভালকৈ পঢ়ে 6 আৱাৰ্স কৈ পঢ়ে দুয়োজনে সো দুয়োটাৰে ৰিজাল্ট ভাল হ'ব দুয়োটাৰে মাজত যদি সাদৃশ্য বেছিকৈ আছে তেতিয়া হলে এইটো গুড এনালজি হ'ব যদি ডিসিমিলাৰিটিজ আছে আমি যদি কও নাই দুয়োটাই ব্লু শার্ট পিনে সো দুয়োটাই ম্যাথমেটিক্স বেছিকৈ জানিব এইটো উইক এনালজি হ'ব কিয় কাৰণ ইয়াত আমি কিবা এটা ৰেন্ডম কিবা এটা উঠাই লৈছো ঠিক আছে নাম্বাৰ অফ এনালজি পইণ্টস ইয়াতে পইণ্টস বিলাক চোৱা হ'ব কিমানটা সাদৃশ্য মই এনেকৈ ক'লো ন কিমান বিলাক মিল থাকে সেইটো চাব লাগিব মেইন কথা এই কেইটা পিলাৰ মেইনলি সেই তিনিটাই হয় জ্ঞাত সাদৃশ্য অজ্ঞাত সাদৃশ্য আৰু অজ্ঞাত সাদৃশ্যৰ গুণাৱলী এই তিনিটা হয় মেইন পইণ্টস বাট মই তোমালোকক ভাঙি বিনা কৈছো কি কি সোমাই থাকে ৰিলেভেন্স অফ ট্ৰেটস আমি ৰিলেভেন্ট কে ক'ব লাগিব কথাটো ইৰিলেভেন্ট কে ক'লে নহব ধৰি লোৱা এজন ল'ৰা টপাৰ হি ক্ৰিকেট ভাল খেলে সো তাৰ ভাইয়েকজনো পঢ়াত বহুত বেছি চোকা হিও টপাৰ হয় সো আমি যদি কও তাৰ ভাইয়েকেও ভাল খেলিব পাৰিব কেনেকুৱাকে পসিবল হয় দুজন মানুহটো বেলেগ বেলেগ হয় টপাৰ হলেই জানো ক্ৰিকেট খেলিব পাৰে ভালদৰে এনসাৰ দিয়া ইয়াতে সদায় বস্তুটো কি হ'ব লাগিব ৰিলেভেন্ট হ'ব লাগিব এন্ড দিস এনালজিক্যাল মিন্স ডিফাৰেন্সেস কি কি ডিফাৰেন্সেস থাকে ঠিক আছে আমি সদায় অনুমান দুটা বস্তুৰ মাজত অনুমান কৰিলে ইয়াৰ কি থাকে ডিফাৰেন্স খিনি সদায় চাব লাগিব কি কি ডিফাৰেন্স আছে বস্তু দুটাৰ মাজত এই বস্তু যে দুটা বস্তুৰ মাজত তুলনা কৰিম দুটাৰ মাজত কিমান অমিলতা আছে সেইখিনি চাব লাগিব দেন মডেষ্টি অফ কনক্লুজন মিন্স আমি বস্তুটো চাব লাগিব আমি সদায় কনফিডেন্ট থাকিব লাগে ওভাৰ কনফিডেন্ট নহয় এইটো কথা মনত ৰাখিবা আমি সদায় কনফিডেন্ট থাকিব লাগে ওভাৰ কনফিডেন্ট নহয় আৰু ইয়াতো হেইটোৱে কোৱা হৈছে যেতিয়া আমি দুটা বস্তুৰ মাজত গুণৰ কি কৰিম সাদৃশ্য অনুমান মানে সাদৃশ্য বৈসাদৃশ্য এইবিলাকক তুলনা কৰিম ন তেতিয়া আমি মডেষ্টিটো ৰাখিব লাগিব তাৰ কোনটো গুণৰ কথা কোৱা হৈছে তাত আমি যিকোনো কিবা এটা ৰেন্ডমলি কিবা এটা বস্তু উঠালে নহব তাত আকি থাকিব লাগিব ৰিলেটেবল হ'ব লাগিব ৰিলেটেবল বস্তুৰ মাজতহে আমি সাদৃশ্য কৰিব পাৰো যিকোনো মানুহে সেম গ্ৰুপৰ হ'ব লাগিব ধৰি লোৱা আৰু এটা উদাহৰণ লোৱা আমল ৰাহুল প্ৰিয়া তিনিজন ষ্টুডেন্ট হয় আৰু তিনিওজনে অনলাইন টিচিং কৰি ধুনিয়াকৈ হিহঁতে মাৰ্ক এটা মানে লৈছে সো আমি এনেকৈ ক'ব পাৰিম নেকি তিনিওজনৰ কিন্তু কি থাকিব লাগিব তিনিওজনে সেম ইনষ্টিটিউটৰ পৰা ল'ব লাগিব তো তেতিয়া আমি ক'ব পাৰিম তিনিওজনৰ ভাল হৈছে এটা ইনষ্টিটিউটৰ পৰাই হৈছে সেইটো তেতিয়াহে আমি ক'ব পাৰিম যদি বেলেগ বেলেগ হয় তেতিয়াহ'লে আমি কেতিয়াও ক'ব নোৱাৰো ৰাইট এইখিনি আছিলে আমাৰ টপিকখিনি সো থ্যাংক ইউ সো মাচ এভৰিওয়ান তোমালোকে এতিয়া কমেন্ট কৰা যে তোমালোকক নেক্সট ভিডিও কিহৰ ওপৰত লাগে কোনটো টপিকৰ ওপৰত লাগে আৰু যদি কিবা বুজি পোৱা নাই এতিয়াই কমেন্ট বক্সত কমেন্ট কৰা আৰু নেক্সট ভিডিও বিলাক পাই থাকিবলৈ জনোৱা তোমালোকক কেনেকুৱা ধৰণৰ ভিডিও লাগে কি টপিকস লাগে তো নেক্সট ভিডিওত লগ পাই আছো বাই বাই